you last night what Prime Minister Oli said. The real Ayodhya, he said, is in Nepal. Lord Ram is Nepali, not Indian. Listen to this again. विश्व स्वास्थ्य संगठनको प्रोटोकल अनुरूप घर फर्कनेहरूको नेपाल के प्रधानमंत्री ओली ने एक बार फिर से विवादित बयान दिया है। उन्होंने दावा किया कि भगवान राम का जन्म भारत में नहीं बल्कि नेपाल में हुआ। बिना सिर पैर के इस दावे में उन्होंने भगवान राम की जन्मस्थली नेपाल के वीरगंज में बताई और अपने इस दावे को लेकर उन्होंने अजीबोगरीब तर्क भी दिए। नमस्कार 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 আগৰ দৰে মই আজি আপোনালোকৰ মাজলৈ এটি নতুন টপিক লৈ এটা ভিডিঅ' বনাবলৈ আহিছোঁ। তাৰ নাম হৈছে ইণ্ডিয়া নেপাল কনফ্লিক্ট 2020 অৰ্থাৎ ইণ্ডিয়া আৰু নেপালৰ মাজত শেহতীয়াকৈ যি বাকযুদ্ধ আৰম্ভ হৈছে তাৰ ওপৰত মই এটি চমু বিশ্লেষণ কৰিম। ইয়াৰ কাৰণসমূহনো কি এনেধৰণৰ কথাবোৰ লৈ আজি আপোনালোকৰ মাজলৈ মই আহিছোঁ। এইখিনিতে মই এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ যি ভাৰতবৰ্ষ দেশখন সেই ভাৰতবৰ্ষ দেশখন চাৰিওপিনে কেইখনমান দেশৰ দ্বাৰা আবৃত হৈ আছে। পাকিস্তান, চাইনা, নেপাল, ভূটান আৰু বাংলাদেশ। আমি সবেই জানো পাকিস্তান ভাৰতৰ সদায় শত্ৰু। চাইনা যিদিনালৈকে চাইনাৰ সামগ্ৰী আপুনি ইম্পৰ্ট কৰি থাকিব সেইদিনালৈকে চাইনাৰ সম্বন্ধ ভাল আৰু যিদিনাই বন্ধ কৰিব সেইদিনাৰ পৰা চাইনাৰ লগত সম্বন্ধ বেয়া। গতিকে চাইনাও এখন আমাৰ শত্ৰু বুলি বিবেচনা কৰিব পাৰি। শেহতীয়াকৈ আৰু এখন দেশ অতিকৈ মৰম লগা দেশ হিমালয়ৰ গৰ্ভত অৱস্থিত এখন মৰম লগা দেশ সেইখন হৈছে নেপাল। আৰু শেহতীয়াকৈ এই নেপাল আমাৰ ভাৰতবৰ্ষৰ লগত এটি সংঘাতৰ সৃষ্টি হৈছে। অৰ্থাৎ মই যদি কওঁ ইণ্ডিয়া লগত পাকিস্তান আৰু চাইনাৰ দৰে নেপাল এখন দেশ যিয়ে ভাৰতৰ সৈতে শত্ৰুতাপূৰ্ণ ভাৱ লৈ অৰ্থাৎ শত্ৰু হোৱাৰ পথত আগবাঢ়িছে। ইয়াৰ কাৰণবোৰনো কি? এনেধৰণৰ কথাবোৰ আলোচনা কৰাৰ আগতে মই নেপাল আৰু ভাৰতৰ মাজত যি সম্পৰ্ক অতীজৰ পৰা যি সম্পৰ্ক চলি আহিছে সেই সম্পৰ্কৰ এটি চমুকৈ আপোনালোকক জনাব বিচাৰিম। তাতে গম পাব যে ভাৰত আৰু নেপালৰ মাজত কেনেধৰণৰ সম্পৰ্ক চলি আছে। এই হেতুকে 1950ত ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু নেপাল গভৰ্ণমেণ্ট অৰ্থাৎ সেই সময়ৰ ৰাণা ৰুলাৰ্ছ অৰ্থাৎ ৰজাৰ দ্বাৰা শাসিত আছিলে নেপাল আমি সকলোৱে জানো। তেখেতসকলৰ মাজত 1950 চনত ইণ্ডিয়া নেপাল ট্ৰিটি অফ পিচ এণ্ড ফ্ৰেণ্ডশ্বিপ বুলি এখন চুক্তি স্বাক্ষৰ হৈছিলে আৰু ইয়াক স্পেচিয়েল ফ্ৰেণ্ডশ্বিপ বুলিও কোৱা হয়। এই চুক্তিৰ মতে অৰ্থাৎ এই চুক্তিৰ ৰিজাল্টবোৰ আছিল এনেধৰণৰ। নাম্বাৰ 1 জাতি, বৰ্ণ, ভাষা আৰু ধৰ্ম সাপেক্ষে দুইখন দেশৰ মাজত জনসাধাৰণৰ মাজত সাংস্কৃতিক বিনিময়ৰ ভাৱ আদান প্ৰদান হৈ থাকিব। 1 নম্বৰ পইণ্টটো আছিল অৰ্থাৎ যাক আমি পিপল টু পিপল কণ্টেক্ট বুলিও কওঁ। নাম্বাৰ 2 দুইখন দেশৰ জনসাধাৰণৰ বাবে ব্ৰডাৰ ক্ৰছিঙৰ সময়ত কোনো পাছপৰ্ট অথবা কোনো ভিছাৰ প্ৰয়োজন নাথাকিব। ইয়াক আমি অপেন বৰ্ডাৰ ছিষ্টেম বুলিও কওঁ। অৰ্থাৎ দুইখন দেশৰ জনসাধাৰণে মুক্তভাৱে নেপালৰ সম্প্ৰদায়ৰ লোক ভাৰতলৈ আহিব পাৰিব আৰু ভাৰতৰ লোকসকল নেপাললৈ যাব পাৰিব। ইয়াত কোনো ডকুমেণ্টছৰ প্ৰয়োজন নহ'ব। 3 নম্বৰতে দুইখন দেশৰ মাজত মিলিটাৰী প্ৰগ্ৰাম এক্সচেঞ্জ হ'ব। আৰু 4 নম্বৰতে দুইখন দেশে ইখন দেশক ইখনক অৰ্থাৎ নেপাল ভাৰত আৰু ভাৰত নেপালে
বাহিৰাগত আক্ৰমণৰ ক্ষেত্ৰত হেল্প কৰিব বা যি সিকিউৰিটি থ্ৰেট থাকিব ফ্ৰম আদাৰ ফৰেন কাণ্ট্ৰিজ দুইখন দেশে ইখন দেশক সিখনে সহায় কৰিব সবতকৈ ডাঙৰ কথাটো হৈছে আৰু নেক্সট পইণ্টটোত হৈছে যে ভাৰতৰ লোকসকলে নেপালত গৈ ব্যৱসায় কৰিব পাৰিব আৰু নেপালী সম্প্ৰদায়ৰ লোকে আহি ভাৰতত ব্যৱসায় কৰিব পাৰিব এই নেপালী সম্প্ৰদায়ৰ লোকে ভাৰতত মাটিও কিনিব পাৰিব আৰু বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰিও কৰিব পাৰিব কিন্তু ভাৰতৰ লোকসকলে নেপালত অনলি ব্যৱসায়হে কৰিব পাৰিব তাত কোনো লেণ্ড বা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত চাকৰি কৰিব নোৱাৰিব তে চাওকচোন ভাবি চাওক কেনেকুৱা এটা মধুৰ সম্পৰ্ক এই মধুৰ সম্পৰ্কত এই শেহতীয়াকৈ যি জুই জ্বলিছে এই জুই জ্বলাৰ কাৰণবোৰ যদি চায় আপোনালোকে এই মে মাহত হোৱা 2020 চনৰ মে মাহত হোৱা সাধাৰণ ঘটনা এটাৰ পৰা নহয় ই বহুদিন আগৰ পৰা উমি জ্বলি আছে বুলি ক'ব পাৰে উদাহৰণস্বৰূপে মই ক'ব পাৰোঁ যে 2015ত নেপালত যেতিয়া কনষ্টিটিউশ্যন আনিছিলে নতুনকৈ কনষ্টিটিউশ্যন আনিছিলে তেতিয়া মধেশীয়া সম্প্ৰদায়ৰ লোকসকলে এটা তাত বিদ্ৰোহ আৰম্ভ কৰিছিলে এই মধেশীয়া সম্প্ৰদায়ৰ লোকসকল ইণ্ডিয়ান অৰিজিনৰ আছিলে তেওঁলোকে নেপালত থাকি তাতে ডাঙৰ দীঘল হৈছে তেওঁলোকক সেই কনষ্টিটিউশ্যনত কিছুমান ৰাইট দিয়া নাছিলে আৰু সেই কাৰণে তেওঁলোকে আমাৰ যি বৰ্ডাৰ ছিষ্টেম আছে নেপাল আৰু ভাৰতৰ মাজত যি বৰ্ডাৰ ছিষ্টেম আছে যাৰ দ্বাৰা সহায়ত অতি সহজে ব্যৱসায় আৰম্ভ কৰে সেই তাত ব্লকেট কৰিছিলে 5 মাহৰ কাৰণে কৰিছিল মধেশীয়া সম্প্ৰদায়ৰ লোকসকলে কিন্তু নেপাল গভৰ্ণমেণ্টে ভাৰতৰ চৰকাৰক দুখ দিছিল এনেধৰণে যে ভাৰত চৰকাৰৰ অবিহনে এটা সম্প্ৰদায়ৰ অৰ্থাৎ মধেশীয়াসকলে 1100 কিলোমিটাৰ বৰ্ডাৰ কেনেদৰে ব্লক কৰিব পাৰে নম্বৰ 2 আমি সবে জানো 5th আগষ্ট 2019ত জম্মু কাশ্মীৰৰ 370 আৰু 35A আৰ্টিকল বিলুপ্ত হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত 2nd নৱেম্বৰত অৰ্থাৎ 2nd নৱেম্বৰ 2019ত ভাৰত চৰকাৰে এখন নতুন মেপ তৈয়াৰ কৰিছিল আৰু এই নতুন মেপত মই 3টা শব্দ কম মনত ৰাখিব এই নতুন মেপখনত ভাৰত চৰকাৰে যিখন নতুন মেপ দিছিলে তাত কালাপানী লিপুলেক আৰু লিম্পিয়াধৰা এই শব্দখিনিটাৰ জেগাখিনি মেপখনত ডিষ্টিংশ্যন হৈ আছিল কিন্তু নেপাল গভৰ্ণমেণ্টে এই জেগাকেইখন অৰ্থাৎ কালাপানী লিপুলেক আৰু লিম্পিয়াধৰা জেগাখন তাত শ্ব' হোৱাৰ কাৰণে প্ৰচণ্ড বিদ্ৰোহ আৰম্ভ কৰিছিল অৰ্থাৎ তেওঁলোকৰ এই মেপখনৰ উদ্দেশ্যে তেওঁলোকে ভাৰত চৰকাৰক মানে গৰিহণা দিছিলে এই তিনিখন জেগা তাত থকাৰ কাৰণে অথচ এই তিনিটুকুৰি ঠাই অলৰেডি ভাৰতৰ দখলত থকা কিন্তু নেপাল চৰকাৰে কয় এই তিনিখন ঠাই বোলে তেওঁলোকৰ তে মেইন সংঘাত হৈছে এই তিনিটুকুৰি ঠাইলৈ লিপুলেক কালাপানী আৰু লিম্পিয়াধৰা মই পিছত বৰ্ডৰ সহায়ত আপোনালোকক ডিটেইলছ দেখাই দিম মই এইখিনি কেনেকৈ কি কাৰণত এটুকুৰি সৰু মাটিৰ কাৰণে কোনো সৰু লেণ্ডৰ কাৰণে কেনেকৈ দুখন দেশৰ মাজত টানাটানিৰ সৃষ্টি হৈছে তাৰ আগতে মই ক'ব বিচাৰিছোঁ ভাৰতৰ যি পলিটিচিয়ান আছে সেই পলিটিচিয়ানে নেপালৰ কাৰণে নেপাল চৰকাৰৰ কাৰণে অৰ্থাৎ নেপালবাসীৰ কাৰণে
কেনেধৰণৰ মন্তব্য কৰে ভাৰতৰ পলিটিচিয়ানবোৰে নেপালী সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে অৰ্থাৎ নেপালৰ বাবে ৰুটি বেটি কি সম্বন্ধ বুলিও কয় অৰ্থাৎ ৰুটি আৰু বেটি 2 নম্বৰতে হিন্দু সম্প্ৰদায়ৰ লোক নেপালত বেছিকৈ থকাৰ কাৰণে ভাৰতৰ লগত তেওঁলোকৰ এটা নিবিড় সম্পৰ্ক থকা বুলিও স্বীকাৰ কৰে এনেধৰণৰ বহু বক্তব্য আছে পলিটিচিয়ানে কয় কিন্তু শেহতীয়াকৈ যি সংঘাত হৈছে সেই সংঘাতৰ কাৰণখিনি লৈ আৰু জেগাখনৰ লৈ যিটো বাক বিতণ্ডাৰ সৃষ্টি হৈছে তাক মই আলোচনা কৰিম সেই উদ্দেশ্যে ভাৰতে যিহেতু এখন নতুন মেপ দিছে নেপাল চৰকাৰে কি কৰিছে 20 মে 2020 এখন নতুন মেপ তেওঁলোকেও দাঙি ধৰে আৰু নতুন মেপখন দাঙি ধৰাত এই লিম্পিয়াধুৰা কালাপানী আৰু লিপুলেক জেগাকিখন তেওঁলোকৰ অন্তৰত দেখুওৱা হৈছে আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে নতুন মেপৰ ক্ষেত্ৰত এটা সাংঘাতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সাংঘাতিক প্ৰতিক্ৰিয়া দিছিল অৰ্থাৎ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছে নেপালৰ যি নিউ মেপ তাৰ ওপৰত এটা কমেণ্ট দিছিল আৰু কমেণ্টটো আছিল এনেকুৱা কাঠমাণ্ডুছ কাৰ্টোগ্ৰাফিক এছেছন ইজ নট একচেপ্টেবল ইট ভায়োলেটছ সুগলি ট্ৰিটি এণ্ড ইট হেজ ন' হিষ্টৰিকেল এভিডেন্স ইমানেই কৈছিল ভাৰত চৰকাৰে এইখিনিতে মই আপোনালোকক নেপালৰ পুৰণি মেপ আৰু নতুন মেপ দুখন এবাৰ চাওক আৰু চোৱাৰ পিছত মই আপোনালোকক বৰ্ডৰ সহায়ত সেই সংঘাতৰ বা সেই জেগাখিনিক লৈ কেনেধৰণৰ টানাটানিৰ সৃষ্টি হৈছে তাক মই আপোনালোকলৈ দেখুৱাম মই অলৰেডি আপোনালোকক ভাৰত আৰু নেপালৰ মাজত যি মধুৰ সম্পৰ্ক আছে তাৰ চমু বিৱৰণ এটা দাঙি ধৰিছোঁ এতিয়া মই বিবাদৰ ক্ষেত্ৰলৈ আহিম ক'ত বিবাদ হৈছে আৰু এই ক্ষেত্ৰত বিবাদ জনাৰ আগতে মই নেপালৰ হিষ্ট্ৰী অকণমান আপোনালোকক ক'ব লাগিব অৰ্থাৎ তাৰ সীমা কেনেকুৱা আছিলে ভাৰতত যেতিয়া মোগল সাম্ৰাজ্যৰ পতনৰ আৰম্ভ হৈছিলে সেইখিনি সময়ত নেপালত অৱস্থিত গোৰ্খা কিং খুবেই শক্তিশালী আছিলে যিহেতু ব্ৰিটিছো সেই সময়ত নতুনকৈ ভাৰতলৈ আহিছিলে অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী তেতিয়া নেপালৰ গোৰ্খা কিঙে বহু জেগা আক্ৰমণ কৰে মই আহকচোন প্ৰথমতে মেপখন আঁকি লওঁ আপোনালোকৰ কাৰণ ধৰি লওক আপোনালোকে এইখিনিতেই নেপাল এইখনেই নেপাল এতিয়া এই নেপাল কিঙে কি কৰিছে প্ৰথমতে তেওঁ এইপিনে আক্ৰমণ কৰিলে আক্ৰমণ কৰি এইখিনি জেগাৰ নাম আছিলে কুমায়ুং আক্ৰমণ কৰি সেইখন দখলত আনে তাৰপিছতে আৰু এখন জেগা ঘাৰৱাল বুলি কয় এইখন জেগা আক্ৰমণ কৰি তেওঁ লৈ আহে তেতিয়া ইপিনে আছিলে ছিক্কিম অকণমানকৈ ছিক্কিম তেওঁলোকে নিজৰ দখলত আনে আৰু এইপিনে আবাদ অঞ্চলটো দখললৈ আনে আৰু তেওঁলোকৰ তেতিয়া সেইখিনি সময়ত নেপালৰ সীমা আছিলে এইপিনে চুলতাজ ৰিভাৰ আৰু এইপিনে আছিলে তিস্তা আমি ছিক্কিম যাওঁতে সদায় এইটোকৈ দেখোঁ তিস্তা নদী এখন দেখোঁ গতিকে প্ৰথমতে নেপালৰ সীমা চুলতাজ ইয়াক যদি মই এছেৰে দেখোঁ আৰু ইয়াক যদি মই টিৰে লিখোঁ তেতিয়াহ'লে এই এছ আৰু টি অৰ্থাৎ চুলতাজ ৰিভাৰ আৰু তিস্তা ৰিভাৰৰ মাজত নেপালৰ সীমা আছিলে নেপাল কিঙে এইখিনি দখলত আছিলে তেওঁলোকৰ কিন্তু যেতিয়া ব্ৰিটিছ ভাৰতলৈ আহিলে ইয়াত ঘাৰৱাল কিং আছিলে ইয়াত ছিক্কিম কিংডম আছিলে তেওঁলোকৰ যিহেতু ৰাজ্যকেইখন নেপাললৈ লৈ গৈছিলে তেওঁলোকে কি কৰিলে ব্ৰিটিছৰ লগত লগ লাগি যদিও যুদ্ধ ঘাৰৱাল কিং ছিক্কিম হয় আৰু
মিলি পেলাই ব্ৰিটিছ ইণ্ডিয়াৰ লগত যুদ্ধ কৰিছিলে সেইখিনিক আমি ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত যুদ্ধ কৰা বুলি কোৱা হয় আৰু যেতিয়া যুদ্ধ কৰে যুদ্ধ হৈছিল কিমান চনৰ পৰা মই কৈ দিছোঁ 1814 পৰা 1816 হ'ল ইয়াক কয় এংলো নেপালিজ মনত ৰাখিব চব এইটো কি বুলি কয় এংলো নেপালিজ ৱাৰ হ'ল ইয়াতে 1 নৱেম্বৰ আৰু ইয়াতে 4 মাৰ্চ কাৰ মাজত যুদ্ধ হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্লাছ কিংডম অফ গোৰ্খা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কিংডম অফ গোৰ্খাৰ মাজত যুদ্ধ হয় যুদ্ধত কি হয় গোৰ্খা সম্প্ৰদায়ৰ লোকসকল খুবেই শক্তিশালী আমি জানো চবেই যথেষ্ট শক্তিশালী কিন্তু ব্ৰিটিছৰ লগত তেওঁলোকে যুদ্ধত বৰ বেয়াকৈ পৰাজিত হৈছিল কাৰণ ব্ৰিটিছৰ সেইখিনি সময়ত অস্ত্ৰ শস্ত্ৰ সেইখিনি সময়ত বহুত আধুনিক আছিল আৰু ব্ৰিটিছৰ ষ্ট্ৰেটেজি সদায় অতুলনীয় তেওঁলোকক কোনেও সেইখিনি সময়ত হৰুৱাটো বৰ সহজ নাছিলে আৰু তাৰোপৰি ইপিনে ঘৰৱাল কিং আৰু এইপিনে ষ্টেট অফ ঘৰৱাল বুলিও কয় এইপিনে ছিকিম কিংডম এইপিনৰ পৰা যুদ্ধ কৰিছিল ঘৰৱালৰ কিঙে এইপিনৰ পৰা যুদ্ধ কৰিছিলে হয়নে গতিকে তেওঁলোকে নেপাল কিং অফ গোৰ্খা তেওঁলোকৰ নাম আছিলে সেইখিনি সময়ত কিং আছিলে মচলি পৃথিৱী নাৰায়ণ চাহৰ আছিলে তেওঁলোকে বেয়াকৈ পৰাজিত হয় বেয়াকৈ পৰাজিত হোৱাত কি হ'ল সুগলি ট্ৰিটি হয় তাৰমানে যিহেতু নেপাল বেয়া পৰাজিত হ'ল তেতিয়া এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এটা সন্ধি কৰিলে সেই সন্ধিটোৰ নাম আছিলে কি সুগলি ট্ৰিটি আৰু কেতিয়া হৈছিলে ইয়াত 4 মাৰ্চ 1816 মনত ৰাখিব চবলৈ সুগলি সন্ধি বুলি কয় সুগলি সন্ধি ক'ত হৈছিলে মই দেখাই দিছোঁ ইয়াতে সুগলি নামৰ এটুকুৰ জেগা আছে SAG সুগলি বুলি জেগা আছে বিহাৰৰ চম্পাৰণ ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্ট চম্পাৰণ ডিষ্ট্ৰিক্টৰ সুগলি ঠাইখনত ব্ৰিটিছ আৰু নেপালৰ মাজত অৰ্থাৎ কিং অফ গোৰ্খাৰ মাজত এটা ট্ৰিটি হৈছিলে তাৰ নাম আছিল সুগলি এই সুগলি ট্ৰিটি মতে কি হ'ল নেপালে কি কৰিছিলে মই ইয়াৰ ইম্পেক্টটো কৈ দিছোঁ সুগলি ট্ৰিটি ৰিটাৰ্ণ কি ৰিটাৰ্ণ কৰিছিলে নেপালে 1 নম্বৰতে ঘৰৱাল 2 নম্বৰতে আহিলে কুমায়ু 3rd নম্বৰতে আহিছিল ছিকিম হ'ল আৰু 5 নম্বৰটো হ'ল যেহেতু নেপাল কিং অফ গোৰ্খা পৰাজিত হ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে এম্ব্ৰেচি এটা ব্ৰিটিছৰ এম্বেচি নেপালত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল সক্ষম হোৱাৰ কাৰণে আল্টিমেটলি ব্ৰিটিছে কি কৰিলে নেপাল গভৰ্ণমেণ্টত ইণ্টাৰনেলত হস্তক্ষেপ কৰিব ল'লে তাৰমানে সুগলি ট্ৰিটিৰ ফলত যেহেতু গঢ়ৱাল কুমায়ু ছিকিম এইবিলাক ক্ষেত্ৰ আৰু এইখিনি আবাদ আৰু এটা আছে আবাদ এই আবাদৰ তৰাই ক্ষেত্ৰত আবাদ এই ৰিটাৰ্ণ কৰিবলগীয়া হ'ল গতিকে নেপালৰ সীমাটো অট'মেটিকেলি চেঞ্জ হৈ যাব নেপালৰ সীমাটো চেঞ্জ হ'ব তেতিয়া নেপালৰ এটা নতুন মেপ আহিলে সবে এইটো মনত ৰাখিব দেই এইটো হৈছে 1814 পৰা 1816 1 নৱেম্বৰৰ পৰা প্ৰায় 2 বছৰ কাল 4 মাৰ্চলৈকে গোৰ্খা কিং আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত যুদ্ধ চলে আৰু তাক আমি এংলো নেপালিজ ৱাৰ বুলি কওঁ কি বুলি কওঁ এংলো নেপালিজ ৱাৰ এটা সুগলি ট্ৰিটি হয় তাৰ ফলত সুগলি ট্ৰিটি হয়
সুগলি ট্ৰিটি হ'ল গতিকে এইবোৰ যিহেতু জেগা ৰিটাৰ্ণ কৰিলে তেতিয়াহ'লে নেপালৰ নক্সাটো চেঞ্জ হৈ গ'ল নেপালৰ নক্সা চেঞ্জ হোৱাৰ ফলত ক'লৈ কনভাৰ্ট হ'ল নেপালখন তেতিয়া নেপালখন এইখিনিতে নতুনকৈ এখন ৰিভাৰ ফৰ্ম সেই ৰিভাৰখনৰ নাম আছিলে নেপালতকৈ কালী নদী আমাৰ ভাৰতবৰ্ষতকৈ মহাকালী তাৰমানে এইখন হৈ গ'ল মহাকালী নদীৰ ৱেষ্টাৰ্ণ ছাইড নেপাল হ'ব আৰু এইখানে এইপিনে আহি যাব মিচি নদী মিচি MECHI মিচি নদী আহি পেলাই পিছত বিহাৰৰ মহানন্দ নদীত মিলে মনত ৰাখিব মহানন্দ নদীত মিলি যায় তাৰমানে নেপালৰ নতুন সীমা হ'ল এটা ছাইডে থাকিব মহাকালী নদী আৰু এটা ছাইডে থাকিব মিচি নদী নেপালৰ নতুন সীমা সবে মনত কৰক আগতে কি আছিলে সুলতাছ ৰিভাৰ ৱেষ্টাৰ্ণ ছাইডে আৰু ইষ্ট ছাইডে আছিলে তিষ্টা ৰিভাৰ ছিকিমৰ মাজেৰে যিহেতু ব্ৰিটিছৰ লগত পৰাজিত হোৱাৰ পিছত নেপালে এই এৰিয়াবোৰ ৰিটাৰ্ণ কৰিলে ব্ৰিটিছক তেতিয়া নেপালৰ এখন নতুন সীমা নিৰ্ধাৰণ কৰিলে ব্ৰিটিছে সেই সীমাটো আছিলে এটা ছাইডে আছিলে মহাকালী নদী আৰু এটা ছাইডে আছিলে মিচি নদী আচ্ছা এতিয়া সমস্যাটো হ'ল কি এতিয়া সমস্যা মিচি নদীক লৈ নহয় এতিয়া সমস্যাটো হৈছে এই মহাকালী নদীখনক লৈ পেলাই মহাকালী নদীখনৰ সমস্যাটো হৈছে কি মহাকালী নদীখনৰ উদ্গমন অসমীয়াত কয় ক'ৰ পৰা উদ্গমন হৈছে হিন্দীত ইংৰাজীত কয় পইণ্ট অফ অৰিজিনলৈ আহিব লাগিব আচ্ছা এতিয়া বিবাদৰ কাৰণ কি হ'ল চাওক মই দেখাই দিছোঁ বৰ্ডত ধুনীয়াকৈ এই মহাকালী নদীখন এখন আকৌ মই আঁকি লৈছোঁ মিচি নদী মহাকালী ৰিভাৰ হ'ল এতিয়া এইখিনিতে আছে লিপু লেক এইখিনিতে হৈছে কালাপানী এই জেগাখন হৈছে কালাপানী আৰু এইটো হৈছে লিপু লেক আৰু এইখিনি হৈছে লিম্পিয়া LIMP লিম্পিয়া ধৰা আচ্ছা এইখিনি সবে মনত ৰাখিব এইখিনি কয় লিম্পিয়া ধৰা এইখিনি কয় কালাপানী আৰু এইখিনি হ'ল লিম্পিয়া ধৰা এইখিনি উত্তৰাখণ্ড বুলি কয় আমাৰ উত্তৰাখণ্ড ষ্টেটত আছে এই উত্তৰাখণ্ড ষ্টেটৰ লিম্পিয়া ধৰাটো হৈছে পিথোৰাগড় ডিষ্ট্ৰিক্ট এখন হ'ল পিথোৰাগড় ডিষ্ট্ৰিক্টৰ লিম্পিয়া ধৰা এতিয়া এই মহাকালী ৰিভাৰখন এটা অংশ লিম্পিয়া ধৰাৰ পৰাও আহিছে এটা অংশ লিপু লেকৰ পৰা আহিছে এটা অংশ লিম্পিয়া ধৰা আৰু এটা অংশ কালাপানী ভাৰত চৰকাৰে কি কৰিছে মাজতে ভাৰত চৰকাৰে কি হ'ল মই বিবাদৰ কথা কোৱা আগতে এই কালাপানীৰ পৰা ইয়াতে 80 কিলোমিটাৰ ডিষ্টেঞ্চ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন BROA ৰাস্তা বনাইছে নেপাল চৰকাৰে এইখিনি নেপালে এইটো আপত্তি কৰিছে যে আপোনালোকে য'ত ৰাস্তা বনাইছে এই ৰাস্তাখিনি ভাৰত চৰকাৰৰ নেপালৰ টেৰিটৰি হয়
ভাৰতে কৈছে যে অলৰেডি ক'লে এইখিনিতো আমাৰে, কাৰণ সুগলি ট্ৰিটি মতে সুগলি ট্ৰিটি মতে মহাকালী ৰিভাৰৰ ৱেষ্ট ছাইডটো নেপাল হয়, এইপিনৰ ছাইডে কোনো প্ৰব্লেম নাই আৰু এইখিনি প্ৰব্লেম নাই। গতিকে ইয়াত তেওঁলোকে অবজেকশ্যন দিলে, যেতিয়া যিহেতু এইপিনে কালাপানীৰ পৰা লিপুলেকলৈ ভাৰত চৰকাৰে 80 কিলোমিটাৰ ৰাস্তা বনাইছে। কিয় ৰাস্তা বনাইছে সেইটোও কৈছোঁ, কাৰণ আমাৰ এইখিনিতে হিমালয়ত মহাদেৱৰ হেৰি আছে, আমি মানসৰোবৰ যাত্ৰা বুলি কওঁ, যিটো কওঁ মানসৰোবৰ যাত্ৰা এইপিনে ছিক্কিমৰ থ্ৰুদি এনেকৈ যাব লাগে। তে এতিয়া ভাবিলে ভাৰত চৰকাৰ ভাবিলে এইটো লিপুলেক পাছ হৈ পেলাই আমি যদি ইয়াতে গুচি যাওঁ তেতিয়াহ'লে বহুত শ্বৰ্ট হ'ব, হয়নে? মানসৰোবৰ ভগৱান শংকৰৰ ইয়াতে আছে, চবেই ভাৰতবৰ্ষৰ চব মানুহ এই মানসৰোবৰ যাত্ৰা কৰিবলৈ কাৰণে যায়। তে ভাৰত চৰকাৰে ভাবিলে যদি আমি লিপুলেক পাছ হৈ পেলাই যাওঁ বহুত টাইম কমি যাব, কষ্ট কমি যাব। এইখিনি সময়ত যেতিয়া ৰাস্তাত বনালে তেতিয়া নেপাল চৰকাৰে এইটো অবজেকশ্যন দিলে, আৰু অবজেকশ্যন দিছিল কি কাৰণে, যে মহাকালী ৰিভাৰখন তেওঁলোকৰ মতে ইয়াৰ পৰা ওলাইছে, আৰু মহাকালী ৰিভাৰখন আচলতে ক'ৰ পৰা ওলাইছে মই আকৌ এবাৰ ইয়াত আঁকি দিছোঁ, চাওক চবেই। নেপাল এইখিনি হৈছে লিপুলেক আৰু এইখিনি হৈছে কালাপানী আৰু এইখিনি হৈছে লিম্পিয়া ধুৰা। তেওঁলোকৰ মতে লিম্পিয়া ধুৰাৰ পৰা আহিছে, তাৰমানে এই জেগাখিনিতেই এতিয়া মেইন বিবাদৰ সৃষ্টি হৈছে। আৰু এই জেগাখিনিক ট্ৰাই জংচন বুলি কয়, এইপিনে চাইনা, এইপিনে ভাৰত, এইপিনে নেপাল, তিনিখন জেগা আছে কাৰণে ইয়াক এই মহাকালী ৰিভাৰখন আমি ইণ্ডিয়ান গভৰ্ণমেণ্টে কয় লিপুলেকৰ পৰা আহিছে আৰু নেপাল গভৰ্ণমেণ্টে কয় লিম্পিয়া ধুৰাৰ পৰা আহিছে। এই জেগাখনক লৈ পেলাই এতিয়া মূল বিবাদৰ সৃষ্টি হৈছে। এই জেগা এইটো চবেই ধৰিব পাৰিছে, তাৰমানে মহাকালী ৰিভাৰখনৰ পইণ্ট অফ অৰিজিন লৈ মূল বিবাদ ভাৰত আৰু নেপালৰ মাজত। কিন্তু অলৰেডি মনত ৰাখিব এই জেগাখিনি ভাৰত চৰকাৰৰ অধীনত আছে। গতিকে এই নেপালে যিহেতু ইয়াত অবজেকশ্যন কৰাৰ লগে লগে চাইনাটো অলৰেডি আমাৰ ভাৰতৰ লগত এটা শত্ৰুতাপূৰ্ণ ভাৱ লৈয়ে আছে। গতিকে চাইনাই কি কৰি দিছে, এই নেপালৰ প্ৰাইম মিনিষ্টাৰ হৈছে নেপালৰ KP শৰ্মা অলি পুছ কৰিছে, অৰ্থাৎ নেপালে KP শৰ্মা অলি অৰ্থাৎ নেপাল গভৰ্ণমেণ্টক কি কৰিছে, মানে বিদ্ৰোহ কৰিবৰ কাৰণে তেওঁলোকক প্ৰেছাৰ দিছে। প্ৰেছাৰ কিয় দিছে, আৰু এটা নেপাল গভৰ্ণমেণ্টে এতিয়াও বুজা নাই যে চাইনা গভৰ্ণমেণ্টৰ এটা পলিচি আছে, সেইটো হৈছে তাৰ নামটো হৈছে ডেবিট ট্ৰেপ্ট বুলি কয়। অৰ্থাৎ চাইনা গভৰ্ণমেণ্টে সৰু সৰু দেশবোৰক ইমান টকা ধাৰলৈ দিয়াৰ ফলত তেওঁলোকে ৰিটাৰ্ণ কৰিব নোৱাৰাৰ ফলত তাৰপিছত চাইনাই কয় আমি যি কওঁ তুমি সেই কথা শুনিব লাগিব। একজেক্টলি চেমটো হৈছে ইয়াতে, চেম। নেপাল গভৰ্ণমেণ্টক চাইনা গভৰ্ণমেণ্টে যথেষ্টখিনি টকা দি থৈছে। চাইনা হ'ল এতিয়া চাইনাক যিহেতু নেপালক বহুত টকা দি থৈছে, নেপালেতো ৰিটাৰ্ণ কৰিব নোৱাৰে। গতিকে চাইনাই কৈছে এতিয়া তুমি আমি যি কওঁ সেয়াই শুনিব লাগিব। আৰু KP শৰ্মা অলি মনত ৰাখিব চবেই, শৰ্মা অলি PM নেপাল মনত ৰাখিব। KP শৰ্মা অলি হৈছে নেপালৰ প্ৰাইম মিনিষ্টাৰ। তেওঁ কোন পাৰ্টিৰ? নেপালী কমিউনিষ্ট পাৰ্টি। মনত ৰাখিব, নেপালী কমিউনিষ্ট পাৰ্টি। ইপিনে চাইনাত আমি চবেই জানো চাইনাখন হৈছে কমিউনিষ্ট পাৰ্টি। গতিকে
কেপি শৰ্মা অলি অৰ্থাৎ নেপালী কমিউনিষ্ট পাৰ্টি আৰু চাইনাৰ মাজত এনেই এটা নিবিড় সম্পৰ্ক আছে, অৰ্থাৎ তেওঁলোকৰ আইডিঅ'লজিৰ মাজত যথেষ্ট মিল আছে। এই কাৰণে বৰ্তমান সময়ত কেপি শৰ্মা অলিয়ে এখন নতুন মেপ লগে লগে লঞ্চ কৰে আৰু লঞ্চ কৰি পেলাই এই তিনিওটা অংশ নেপালৰ মাজত দেখাই দিয়ে। দেখুৱাৰ ফলত কি হৈছে, তেওঁ মেপ দাঙি ধৰাই নহয়, কেপি শৰ্মা অলিৰ কেইটামান নিৰ্দিষ্ট বক্তব্য আছে এইখিনি সময়ত, সেইকেইটা যিকেইটা শুনিলে আপোনালোকৰ হাঁহি উঠিব, খঙো লাগিব আৰু মৰমো উঠিব। 1 নম্বৰ বক্তব্যটো হৈছে কেনেকুৱা, তেওঁ কেনেকৈ ভাৰতৰ লগত মুখ চুপতি মাৰিছে, মই এটা এটাকৈ কৈ যাম। নম্বৰ 1, 1 নম্বৰটো হ'ল, প্ৰথম এদিন কৈছে কেপি শৰ্মা অলিয়ে যে ইণ্ডিয়া স্প্ৰেডছ কৰোনা ইন নেপাল, অৰ্থাৎ ভাৰতে নেপালক কৰোনা স্প্ৰেড কৰিছে। 1 নম্বৰ। চাওক, চবেই জানে পৃথিৱীৰ চব দেশৰ মানুহে যে চাইনাৰ উহান চিটিৰ পৰা কৰোনা ভাইৰাছ ওলাইছে, কিন্তু কেপি শৰ্মা অলিয়ে ইণ্ডিয়ান গভৰ্ণমেণ্টে অৰ্থাৎ ইণ্ডিয়ান পিপলে নেপালৰ কৰোনা ফেলাইছে। 2 নম্বৰতে কৈছে ইণ্ডিয়ান কৰোনা ইজ মোৰ লিথেল। লিথেল শব্দ ইউজ কৰিছে। লিথেল মানে মোৰ ডেঞ্জাৰ। ইণ্ডিয়ান কৰোনা ইজ মোৰ ডেঞ্জাৰ দেন আদাৰ কাণ্ট্ৰিজ কৰোনা। তাৰমানে ইণ্ডিয়াৰ কৰোনা ভাইৰাছটো অন দেশৰ কৰোনা ভাইৰাছতকৈ বহুত ডেঞ্জাৰ। 2 নম্বৰ বক্তব্য দি 3 নম্বৰ বক্তব্য আৰু এটা দিছে, চবতকৈ কণ্ট্ৰভাৰ্চিয়েল বুলি যাক ক'ব পাৰি। এই কেপি শৰ্মা অলিয়ে মাজখিনিতে কৈছে যে আমি চব ভাৰতবৰ্ষৰ চবৰে শ্ৰী ভগৱান ৰাম মন্দিৰ আমাৰ মাজতে কেইদিনমানৰ আগতে আধাৰশিলা স্থাপন কৰে। পিছদিনাই কয় কেপি শৰ্মা অলিয়ে যে ৰাম ৱাজ বৰ্ণ ইন নেপাল এণ্ড হি ৱাজ নেপালী। প্ৰভু শ্ৰীৰাম এজন নেপালী আছিল আৰু তেওঁ আচলতে নেপালতহে জন্মগ্ৰহণ কৰিছিল। ইনফেক্ট এই বক্তব্যৰ কাৰণে নেপালৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে ক্লিয়াৰিফাই কৰিবলগীয়া হৈছে। এইকেইটা কথা কোৱাৰ উপৰিও ইণ্ডিয়ান মিডিয়াই যেতিয়া নেপালৰ প্ৰাইম মিনিষ্টাৰৰ ওপৰত বা নেপাল গভৰ্ণমেণ্টৰ ওপৰত বিভিন্ন আৰোপ কৰিব ল'লে, কেপি শৰ্মা অলিয়ে আৰু এটা কৈছে বেন ইণ্ডিয়ান নেপাল ফৰ 24 আৱাৰ্ছ। বেন কৰি দিছিল ইণ্ডিয়ান মিডিয়া। কি কৈছিল? ইণ্ডিয়ান মিডিয়াক তেওঁ নেপালত বেন কৰি দিছিল। অৱশ্যে তেওঁ এইটো বেছি সময় খটুৱাব নোৱাৰিলে, অট'মেটিকেলি তেওঁ উইথড্ৰ কৰিবলগীয়া। আৰু এটা হৈছে, আমাৰ যিহেতু এইখিনিতে ইণ্ডিয়া কি কৰে, যিহেতু ইণ্ডিয়াৰ কাষতে লাগি আছে আৰু এইটো অ'পেন বৰ্ডাৰ ছিষ্টেম, গতিকে এই নেপালৰ বহুত লোকে ইণ্ডিয়ান ছোৱালী বিয়া পাতে। বিয়া পাতি যিহেতু নেপাল লৈ যায়, এতিয়া কেপি শৰ্মা অলিয়ে কি কৰিছে, যিকোনো এজনী ছোৱালী নেপালৰ অধীনত যদি কোনো মানুহৰ লগত বিয়া হয়, তেওঁ 7 বছৰলৈ ভোট দিব নোৱাৰিব। আকৌ ধৰিব পাৰিছেতো আপোনালোকে, নেপালৰ কোনো ছোৱালী যদি ইণ্ডিয়াৰ কোনোবা ছোৱালী যদি নেপালৰ লোকে বিয়া পাতে, তেতিয়াহ'লে ভোটিং ৰাইট থাকিব লাগে, কিন্তু সেই ভোটিং ৰাইটটো এতিয়া 7 বছৰৰ কাৰণে নাপাব। এই হৈছে কেপি শৰ্মা অলি। তো এতিয়া নেপালকো ভাবিব লাগে, নেপালেও চিন্তা কৰিব লাগে যে এইখন সৰু দেশ ভাৰতৰ তুলনাত নেপালে কেনেকৈ ভাৰতবৰ্ষক চকু দেখুৱাই থাকিব পাৰে, অৰ্থাৎ ধমকি দিব পাৰে। নেপালেও চিন্তা কৰিব লাগে। তাৰ কাৰণে মই আৰু এটা উদাহৰণ দিব বিচাৰিছোঁ, সেইটো চাওক। নেপালৰ যি বৰ্ডাৰ আছে, সদায় এইপিনে মুক্ত হস্তে অহা বৰ্ডাৰ আছে, ইয়াৰ পৰা ট্ৰাক দি পেলাই নেপাল গভৰ্ণমেণ্টলৈ তেল, গেছ চিলিণ্ডাৰ, বিভিন্ন সামগ্ৰী, ব্যৱহৃত ডেইলি সামগ্ৰী হয়, এইবোৰ সদায় এইপিনে দি যায়। এতিয়া এই 2015ত যেতিয়া মালয়েছিয়া বিদ্ৰোহ আৰম্ভ কৰিছিলে, তেতিয়া ইয়াতে ব্লক কৰি দিছিলে।
মাদেশীয়া সম্প্ৰদায়ৰ লোকসকলে এই যেতিয়া বৰ্ডাৰবোৰ ব্লক কৰিছিলে নেপালৰ অৱস্থা কিটো হৈছিল গম পায়নে নেপালত সিলিন্ডাৰ নাইকিয়া হৈ গৈছিল 5 মাহ ধৰি চলিছিল গ্যাস সিলিন্ডাৰ নাইকিয়া হৈ গৈছিল তেল নাইকিয়া হৈ গৈছিল সেই কাৰণে এবাৰ নেপালৰ প্ৰাইম মিনিষ্টাৰে এটা বক্তব্য দিছিল যে বাহিৰৰ দেশৰ পৰা যদি কোনোবা প্লেন আহে নেপাললৈ তেওঁলোকে ৰিটাৰ্ণৰ কাৰণে তেল লৈ আহিব কাৰণ নেপালত আৰু তেল নাই তেনেকুৱা ধৰণৰ হৈছে অৱস্থা 1 নম্বৰ 2 নম্বৰতে নেপাল গভৰ্ণমেণ্টে যদি ভাৰতৰ লগত এনেকৈ বাকযুদ্ধ মাৰে যদি নেপালৰ এই বৰ্ডাৰবোৰ বন্ধ হৈ যায় তেতিয়াহ'লে নেপাললৈ বস্তু আনিবৰ কাৰণে হয় এইপিনেটো দুৰ্গম পাহাৰ আপোনাৰ এইবিলাক একে অতন্ত পাহাৰ এইবিলাক গতিকে এইপিনে হৈ গ'ল চাইনা এই চাইনাৰ পৰা মাল আনিবৰ কাৰণে অতন্ত কষ্টদায়ক এটো ইমান সম্ভৱ নহয় চাইনাৰ পৰা মাল আনাটো অতিকৈ কষ্টদায়ক কাম এইপিনিতে আপুনি যদি নেপাল হয় এইপিনে চাইনা ইয়াৰ পৰা মাল কেনেকৈ আনিব কাৰণ এইবোৰ হৈছে অতিকৈ মস্ত মস্ত ডাঙৰ মাউণ্টেইন এভাৰেষ্ট আছে হিমালয় পৰ্বত আছে গতিকে এইপিনে যদি বন্ধ কৰি দিয়া যায় নেপাললৈ চাইনাৰ পৰা মাল আনিবৰ কাৰণে একেবাৰে ভিয়েটনাম থাইলেণ্ডৰ পাৰ হৈ ইয়াত কেলকাতাত আনিব লাগিব কেলকাতাৰ থ্ৰু দি পেলাই তেওঁলোকে যাব লাগিব গতিকে ইয়াৰ পৰা দেখা যায় যে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ লগত শত্ৰুতা ফলত যদি এই বৰ্ডাৰ বন্ধ হয় নেপালত 1 কেজি আটাৰ দাম 500 টকা হ'ব যদি ইণ্ডিয়াৰ পৰা নিয়ে তেওঁলোকে এটো 40 টকা হয় 40 টকা হ'লে ইয়াত গৈ পেলাই তেওঁ 45 रुपीस পৰিব ট্ৰান্সপৰ্টেশ্যন কষ্ট লৈ যদি চাইনাৰ পৰা তেওঁলোকে ইম্পৰ্ট কৰিবলগীয়া হয় গোটেইখিনি ফ্লাইটত আনিব লাগিব বা জাহাজ হৈ পেলাই এপিনে ভিয়েটনাম তাৰপিছতে থাইলেণ্ড এই গোটেইখিনি পেলাই পাৰ হৈ পেলাই তেওঁলোকে এপিনে কলকাতা বৰ্ডাৰত এপিনে আনিব লাগিব গতিকে তেওঁলোকৰ এটো খৰচ হ'বগৈ 1 কেজি আটাত প্ৰায় 500 টকা গতিকে নেপাল গভৰ্ণমেণ্টেও এইখিনি কথা চিন্তা কৰিব লাগে গতিকে মই এতিয়া নেপাল গভৰ্ণমেণ্টৰ মতে এই গোটেই এৰিয়াটো নেপালৰ গতিকে আপোনালোকে ডেফিনেটলি বুজিব পাৰিছে মই গোটেইখিনি ডায়াগ্ৰামত যথেষ্টখিনি যিখিনি পৰা যায় গোটেইখিনি মই ডায়াগ্ৰাম আঁকি বুজাই দিছোঁ বিবাদ মুঠেই এই অঞ্চলটোৰ কাৰণে আৰু বিবাদটো হৈছে মহাকালী ৰিভাৰ লৈ পেলাই কিয়নো মহাকালী ৰিভাৰখন 3টা ঠাইৰ পৰা উদ্গমন হৈছে ইণ্ডিয়াই কয় লিপু লেকৰ পৰা হৈছে আৰু নেপালে কয় লিম্বিয়া ধৰাৰ পৰা হৈছে সমস্যা এইখিনিতে এতিয়া ইয়াৰ সলিউশন কি সলিউশন এটাই নেপাল অতি কাষতে থকা আমাৰ দেশ এটা কথা আছে কথাটো হৈছে এনেকুৱা অটল বিহাৰী বাজপেয়ী কৈছিলে हम दोस्त बदल सकते हैं लेकिन पड़ोसी नहीं तो इस हिसाब से এই ক্ষেত্ৰত নেপালক আমি কেতিয়াও অতৰাব নোৱাৰো আৰু নেপালেও এইটো কথা চিন্তা কৰিব লাগিব ভাৰতৰ লগত শত্ৰুতা কৰি তেওঁ কিমান দিন চলিব এই ক্ষেত্ৰত সলিউশনৰ ক্ষেত্ৰত এটাই হৈছে গৈ কথা বতৰা দুইখন দেশৰ মাজত কথা বতৰা আৰম্ভ কৰক আৰম্ভ কৰি পেলাই এইটো বিবাদ সমাপ্ত কৰিব লাগে আৰু নেপালেওটো বেছি চিন্তা কৰিব লাগে কাৰণ ভাৰত গভৰ্ণমেণ্টে এই ডিউৰিং কৰোনাৰ টাইমত প্ৰায় 2 লাখৰ পৰা 3 লাখ হাইড্ৰক্সিক্লৰোকুইন টেবলেট নেপাল গভৰ্ণমেণ্টক ফ্ৰী দিছে গতিকে ইমানখিনি হোৱাৰ সত্ত্বেও দেখা যাওক আৰু কিমান দিনলৈ বিবাদ টানে সো মই যিমানখিনি পাৰোঁ আপোনালোকক বুজাবলৈ যত্ন কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে বিবাদটোক লৈ পেলাই বুজিব পাৰিছে বুলি ধৰিছোঁ মেপত হ'লে আৰু বেছি ভাল হ'ল যদিও কিন্তু যেহেতু মোৰ মেপ লোৱা নাই গতিকে মই বৰ্ডৰ সহায়ত আপোনালোকক গোটেই বিবাদটো বুজাবলৈ যত্ন কৰিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব থ্যাংক ইউ ভেৰি মাছ